নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল সো আজি আমি খেলখনৰ কথাটো আলোচনা কৰিমে বেয়া খবৰ আপোনালোকে জানে যে ইণ্ডিয়া হাৰিলে যেটো সিৰিজ তাৰ আগতে কৈ লব বিচাৰিছো যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গুচি গল আমাৰ মাজৰ পৰা আৰু সেই সম্পৰ্কে এটা ট্ৰিবিউট ভিডিও গানৰ জৰিয়তে মোৰ এজন দাদা ধিমান কাকতিয়ে প্ৰস্তুত কৰি উলিয়াইছে এটা সুন্দৰ ভিডিও সুন্দৰ গীতৰ ভিডিও আপোনালোকে চাব পাৰে মই ডেসক্ৰিপচনত লিংকটো দি থৈছো আপোনালোকে হেতু গৈ চাব পাৰে তাৰ অলপ অংশ মই দেখুৱাই দিছো বুকুৱে বুকুৱে কত বিষ বাগৰি চকুৱে চকুৱে কত যে কাহিনী শীতৰ চাবুকেৰে কুবাই যোৱা তোমাক হেৰুৱাই পাথৰ হিয়া শীতৰ চাবুকেৰে কুবাই যোৱা তোমাক হেৰুৱাই পাথৰ হিয়া সকলো সামৰি গতিকে সেইটো আপোনালোকে ডেসক্ৰিপচনত চাব বুলি মই আশা কৰিলো লিংকত গৈ সো এতিয়া আহিলো আমাৰ খেলৰ কথালৈ সো আপোনালোকে দেখিলে যে ভাৰত 2-1ত পৰাস্ত হ'ল যেটো সিৰিজ প্ৰথমতে যেনেকৈ আৰম্ভণি কৰিছিলে প্ৰথমখন খেল জিকি পেলাই আৰম্ভণি কৰিছিলে সেকেন্ডখন এদিনীয়া মেচত আমি দেখিছিলো যে কামবেক হৈছিলে নিউজিল্যান্ডৰ আৰু থাৰ্ডখন খেল ফাইনেলৰ দৰে হৈছিলে আৰু এই ফাইনেল এদিনীয়াখনত আমি দেখিবলৈ পালো যথেষ্ট ক্লোজ মেচে হৈছিলে বিৰাট কোহলি আৰু খেফালে নীতিশ কুমাৰ ৰেড্ডি আৰু লগতে খেফালে হৰ্ষিত ৰাণা তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিলে কিন্তু সম্ভৱ হৈ নুঠিলেগে জয়টো আৰু অলপ সাপোৰ্ট লাগিছিলে আৰু কেইজনমান বেটাৰৰ কিন্তু সাপোৰ্ট লাগিছিলে যেহেতু ইমান এটা বিশাল টাৰ্গেট দিলে নিউজিল্যান্ডৰ ফালৰ পৰা আৰু নিউজিল্যান্ডৰ এটো টিম যেনেকুৱা ধৰণে তেওঁলোকে বেটিং বোলিং ফিল্ডিং সকলো ফালে যেনেকুৱা ধৰণৰ পাৰদৰ্শিতা দেখুৱাইছে আৰু মেইন কথাটো হ'ল যে তেওঁলোকৰো কিন্তু বেষ্ট টিম এতিয়ালৈকে এটো হোৱা নাই বেষ্ট 11 নমা নাই তাৰ পাছতো আহি তেওঁলোকে ইণ্ডিয়াত আহি ইণ্ডিয়াক ঘৰত হৰাইছে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে এদিনীয়া সিৰিজ জিকিছে ভাৰতত আহি কেতিয়াও আগতে এদিনীয়া সিৰিজ জিকা নাছিলে গতিকে নতুন ৰেকৰ্ড স্থাপন কৰিছে নিউজিল্যান্ডৰ এই বেটছটোৱে গতিকে হেতু কিন্তু মানিবলগীয়া তেওঁলোকক কিন্তু সেলিউট এটা দিবই লাগিব যে এনেকুৱা ধৰণে তেওঁলোকে পিছ পৰিও সিৰিজত পিছ পৰিও প্ৰথমখন খেল হাৰিও যে এনেকুৱা ধৰণে কামবেক কৰিলে বিশেষকৈ ডেৰেল মিচেল ইণ্ডিয়াৰ বিৰুদ্ধে সদায় ভাল খেলে ট্ৰেভিছ হেডৰ কাৰণে যেটো ভয় থাকে ইণ্ডিয়ান টিমৰ সেইদৰে বৰ্তমান সময়ত ডেৰেল মিচেল আন এজন এনেকুৱা প্লেয়াৰ যাৰ কাৰণে ভাৰতীয় টিমৰ কিন্তু ভয় থাকিব যি ভাৰতৰ বিৰুদ্ধে সদায় ভাল খেলে গোটেই সিৰিজটোতে তেখেতে লাষ্ট বেক টু বেক দুখন খেলত 100 মৰা আমি দেখিবলৈ পালো তাৰ আগৰখনতো অৰ্ধশতক কৰিছিলে গতিকে বেক টু বেক খেলত ভাল পাৰফৰমেন্স দিয়া তেখেতৰ ফালৰ পৰা আমি দেখিবলৈ পালো গতিকে তেখেতটো এতিয়া যেটো এদিনিয়াৰ ৰেংকিংতটো দেখিছে কেতিয়াবা 1 নম্বৰ কেতিয়াবা 2 নম্বৰ হৈ থাকে গতিকে সেই ফালৰ পৰা আপোনালোকে এদিনিয়া অতি সুন্দৰ এজন প্লেয়াৰ হয় ডেৰেল মিচেল হেতু তেওঁ মেচ ইখন মেচৰ পাছত সিখন মেচত দেখুৱাই আছে সেইখিনি কেনেকুৱা ধৰণে খেলি আমি দেখিবলৈ পালো আৰু তাৰ লগতে আজি গ্লেন ফিলিপছৰ গোটেই সিৰিজটো ভাল যোৱা নাছিলে যদি নিজৰ আসল কিন্তু প্ৰদৰ্শন আজিহে দেখুৱাল ডাঙৰ মেচৰ প্লেয়াৰ কিন্তু গ্লেন ফিলিপছও হয় সেই বস্তুটো কিন্তু গ্লেন ফিলিপছে আজি দেখুৱাই দিলে বাকি আমাৰ ইণ্ডিয়াৰ যদি মই কথা ক'বলৈ যাওঁ হৰ্ষিত ৰাণা কিন্তু যেনেকৈ খেলিলে হৰ্ষিত ৰাণাৰ দৰে ইমান এটা লোৱাৰ অৰ্ডাৰৰ প্লেয়াৰ তলত বেটিং কৰা প্লেয়াৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছিল হৰ্ষিত ৰাণা কিয় খেলাই বুলি মেনেজমেন্টৰ ফালৰ পৰা কোৱা হৈছিল ইতিমধ্যে যে তেখেতৰ বেটিং আছে কাৰণে খেলুৱা হৈছে বেটিংটো আমাক লাগে আমাক এনেকুৱা এজন বলাৰ লাগে যি বেটিংও কৰিব পাৰে পৰিস্থিতিতে সেই বস্তুটো কিন্তু প্ৰমাণ কৰি দেখলে নিজৰ প্ৰমাণটো দিলে যিখিনি সমালোচনা হৈ আছিল বেয়াকৈ কৈ আছিল হৰ্ষিত ৰাণাৰ বিষয়ে সেইখিনি কিন্তু তেখেতে আজি বেটাৰৰ সৈতে প্ৰত্যুত্তৰ দিছে সমালোচকসকলক আৰু হৰ্ষিত ৰাণাই যেনেকৈ লগ দিলে নীতিশ কুমাৰ ৰেড্ডিয়ে যেনেকৈ লগ দিলে বিৰাট কোহলি আৰু কোনোবা এজনে লগ দিব পাৰিব লাগিছিল শিকিবলগীয়া আছে হৰ্ষিত ৰাণাৰ পৰা জাদেজা আৰু আমাৰ হেফালে শ্ৰেয়াছ আয়াৰৰ দৰে প্লেয়াৰে মই কেএল ৰাহুলৰ কথাটো ক'বলৈ নাযাওঁ কেএল ৰাহুলে বাৰু ইয়াৰ আগৰ কেইখনত ইমানো বেয়া খেলা নাছিলে 100ও মাৰিছে কিন্তু শ্ৰেয়াছ আয়াৰে কিন্তু এটো সিৰিজত একোৱে কৰা নাই শূন্য আৰু ৰবীন্দ্ৰ জাদেজাও কিন্তু শূন্য গোটেই সিৰিজটোতে শূন্য হৈছে বাকি তেওঁলোকৰ স্পিনাৰে কেনেকুৱা পাৰফৰমেন্স দিছে লেনক্সে আমাৰ জাদেজাই কেনেকুৱা ধৰণৰ পাৰফৰমেন্স দিছে বাকি কুলদীপেও কিন্তু আজি বহুত পিটন খালে গতিকে আজি কমপ্লিটলি ফেলিয়াৰ হৈ গল বেটিংৰ বাদে আৰু বিৰাট কোহলি যে ইণ্ডিয়াৰ কাৰণে যে কিমানটা ইম্পৰ্টেন্ট প্লেয়াৰ হেতু আজি আকৌ এবাৰ দেখুৱালে তেখেত থকালৈকে আমাৰ জিকিব নিচিনা লাগি আছিল তেখেত যেতিয়া আউট হল সকলো শেষ গতিকে তেখেতে নিজৰ কান্ধত যেতিয়ালৈকে খেলি থাকিব নিজৰ কান্ধত কিন্তু ইণ্ডিয়ান টিমক উঠাই লৈ গৈ থাকিব হেতু কিন্তু বিৰাট কোহলি আজি দেখুৱাইছে গতিকে মই যদি আপোনালোকক স্কোৰ কাৰ্ডৰ জৰিয়তে আলোচনা কৰি দেখুৱাও তেওঁলোকে প্ৰথম বেটিং কৰি পেলাই কৰিছিল 338 ৰানৰ টাৰ্গেট দিছিলে 337 কৰিছিল 8টা উইকেটৰ লোকচানত ডেভন কনৱে 5 নিকলছ 0 উইলিয়াম 30 গতিকে টপ 3 ইমান সস্তাত আউট হৈ যোৱাৰ পাছতো কিন্তু ইমানখিনি ৰান দিব নালাগিছিল গতিকে হেতু আমাৰ বোলিং ইউনিটৰো কিন্তু বিফলতা বুলি মই ক'ব বিচাৰিম বোলিংও কিন্তু ইমানো বৰ বিশেষ নহলে ইমানখিনি উইকেট প্ৰথম টপ 3 ইমান সস্তাত আউট কৰাৰ পাছতো প্ৰথম 3টা উইকেট আপোনাৰ
অতি সোনকালে গৈছিলে প্ৰথম 3টা উইকেট আপোনাৰ 58 ৰানত 3টা গুচি গৈছিলে তাৰ পাছত ইমান এটা বিশাল স্ক'ৰ তেওঁলোকে কৰিলে উইকেট ল'ব নোৱাৰিলে তাৰ পাছত জমি গ'ল আপোনালোকে দেখিলে ডেৰেল মিটচেল জমি গ'ল গ্লেন ফিলিপছ জমি গ'ল তেওঁলোকৰ মাজত এটা বিশাল পাৰ্টনাৰশ্বিপ হ'ল গতিকে ডেৰেল মিটচেল 137 131টা বলত 15টা 4 আৰু 3টা 6 তাৰ পাছত গ্লেন ফিলিপছে 88টা বলত 106 9টা 4 আৰু 3টা 6 ব্ৰেছৱেলে 28 হে 2 ফোক্স 10 ক্লাৰ্ক 11 জেমিছন 0 এনেকুৱা ধৰণৰ আমি স্ক'ৰ দেখিবলৈ পালোঁ বাকী ইণ্ডিয়া বলিঙৰ কথা ক'বলৈ গ'লে অৰ্শদীপে 63 ৰানত 3টা উইকেট লৈছিলে কিন্তু ৰানো মোটামুটি অ'কে আছে হৰ্ষিত ৰাণাই পিটনটো কিন্তু যথেষ্ট খালে 84 ৰান 10 অভাৰ 18তকৈ ওপৰত দিছে 3টা উইকেট তেখেতেও পাইছে চিৰাজে উইকেট এটাই লৈছে কিন্তু 43 ৰান দেন নীতিশ কুমাৰ ৰেড্ডি বলিং কিন্তু ইমানো বৰ বিশেষ হোৱা নাই উইকেট ল'ব পৰা নাই 53 ৰান দিছে দেন কুলদীপ যাদৱ 6 অভাৰত 48 ৰান দি এটা উইকেট দেন ৰবীন্দ্ৰ জাদেজা 6 অভাৰত 41 ৰান দি উইকেট নাই গতিকে ৰবীন্দ্ৰ জাদেজা কিন্তু উইকেট ল'ব নোৱাৰাটো ডাঙৰ বিফলতা হৈ গৈ আছে বৰ্তমান সময়ত চিন্তাজনক বিষয় হৈ গৈ আছে বিশেষকৈ এদিনীয়া ফৰ্মেটটোৰ ক্ষেত্ৰত উইকেট ৰবীন্দ্ৰ জাদেজা কিন্তু নিজৰ স্পটটোৰ ক্ষেত্ৰত বৰ্তমান সময়ত খেলি মেলি কথা আহি গৈছে মই এইটো কথা কালি ভিডিঅ'টোত কৈছিলোঁ যে ৰবীন্দ্ৰ জাদেজাৰ ঠাইত দুইখন মেচ ভাল খেলা নাই ৰবীন্দ্ৰ জাদেজাৰ ঠাইত যদি আয়ুষ বাদনীক খেলাই দিয়ে ভাল হ'ব কথাটো এইখন খেলত কিন্তু আয়ুষ বাদনীৰ নিচিনা যদি এজন বেটাৰ থাকিলে তেতিয়া কিন্তু খেল ইফাল সিফাল হোৱাৰ ক্ষমতা এটা কথা এটা আছিলে গতিকে আজি আয়ুষ বাদনী থাকিব লাগিছিল আচলতে খেলখন আজি আমি শেষৰ ফালে দেখিলোঁ যে আৰু আমাৰ বেটাৰৰ আমাৰ প্ৰয়োজনীয়তা আমাৰ অনুভৱ হৈছিল কিন্তু লাষ্টত আপোনালোকে দেখিলে যে বেটাৰ নাছিলে হৰ্ষিত ৰাণা যোৱাৰ পাছত কিন্তু লগ দিয়া মানুহ কোনো নাছিলে গতিকে আয়ুষ বাদনী যদি থাকিলেহেঁতেন মাজত তেতিয়া জাদেজাৰ ঠাইত তেতিয়াও হয়তো আজি কিবা এটা বেলেগ হ'বলগীয়া আছিলে বাকী আমাৰ ইণ্ডিয়াৰ ৰান চেজৰ যদি ক'বলৈ যাওঁ কথাটো 41 ৰানত হাৰিছে 46 অভাৰত অল উইকেট হ'ল 296 ৰানত বাকী আপোনালোকে যদি চাই 296 কৰিলে ৰোহিতে 11 ৰোহিতৰ গিলৰ টেষ্ট ৰোহিত গিল দুইজনৰে বেয়া হৈছে আজি ডাঙৰ মেটচ ফাইনেল হিচাপে ভাল কৰিব লাগিছিলে কোনোবা এজনে দায়িত্ব লৈ খেলিব লাগিছিলে যিটো হোৱা আমি দেখিবলৈ নাপালোঁ বিৰাট কোহলিয়ে কিন্তু নিজৰ দায়িত্ব লৈ খেলিলে 108টা বলত 124 10টা 4 3টা 6 শ্ৰেয়াছ আয়াৰে 10টা বলত 3 দেন কে এল ৰাহুলে 6টা বলত 1 এইখিনিতে খেলি মেলিটো লাগি গ'ল আয়াৰ আৰু কে এল ৰাহুল দুজন মধ্যক্ৰমৰ আটাইতকৈ মানে বিশ্বাসযোগ্য প্লেয়াৰ বুলি কোৱা হয় বিশেষকৈ শ্ৰেয়াছ আয়াৰ বাৰু আঘাতৰ পৰা আহিছে বেলেগ কথা কিন্তু কে এল ৰাহুলৰ ওপৰত আজি বহুত বেছি বিশ্বাস আছিলে বহুত বেছি সাধাৰণতে আশা আছিলে যে 100 মাৰিছে লাষ্টখনত এইখনত কিবা কৰিব কিন্তু কে এল ৰাহুল 1 ৰাউণ্ড আউট হৈ গ'ল কিন্তু শ্ৰেয়াছ আয়াৰো কিন্তু ইমানো ভাল এইটো সিৰিজ যোৱা নাই একেবাৰে বেয়া সিৰিজ গৈছে কে এল ৰাহুল শ্ৰেয়াছ আয়াৰৰ দেন নীতিশ কুমাৰ ৰেড্ডি 53 ৰান নীতিশ কুমাৰ ৰেড্ডিয়ে নিজৰ কাম কিন্তু কৰি দিলে নিজে যেনেকৈ খেলিব লাগে যিটো কাম কৰিবলৈ পঠিয়াইছিলে কৰি দিলে 57টা বলত 53 জাদেজা 12 16টা বলত জাদেজা বেয়া কৰিছে বেটিং বলিং ক'তো কৰিব পৰা নাই সকলো ফালে ফ্লপ গতিকে মই যিটো কৈছিলোঁ যে জাদেজাৰ ঠাইত আয়ুষ বাদনী সেইটো কৰা হ'লে হয়তো আজি ছবি বেলেগ হ'লহেঁতেন দেন হৰ্ষিত ৰাণা 43টা বলত 52 ৰান হৰ্ষিত ৰাণা সাধাৰণতে এজন বলিং অলৰাউণ্ডাৰ হয় বেটিঙত কেতিয়াবাহে পাৰে ইমান বিশ্বাস ৰখাব পৰা প্লেয়াৰ নহয় কিন্তু আজি এনেকুৱা এটা পৰিস্থিতিত যে তেখেতে ইমানখিনি কৰিলে সেইটো কিন্তু বহুত ডাঙৰ কথা মই কৈছোঁ নহয় জাদেজা বা আয়াৰ এইকেইজনে কিন্তু শিকিবলগীয়া আছে যে পৰিস্থিতি চম্ভালি কেনেকৈ খেলে পৰিস্থিতিত কেনেকৈ লগ দিয়ে গতিকে হৰ্ষিত ৰাণাক কিন্তু আজি চেলিউট যিমান প্ৰশংসা কৰিব পাৰি কমেই হয় বলিঙত বাৰু যি কৰিলে এইটো বেলেগ কথা কিন্তু বেটিঙত আজি নিজৰ কাম কৰি দিলে বাকী চিৰাজৰ ৰান 0 দেন কুলদীপ যাদৱ 5 অৰ্শদীপ সিং 4 এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ বাকী তেওঁলোকৰ বলিঙৰ কথা ক'বলৈ গ'লে জেমিছনে এটা ফোক্সে 3টা 77 ৰান দি ফোক্সে বহুত পিটনো খাইছে কিন্তু উইকেটো 3টা উলিয়াইছে ক্লাৰ্কে 3টা আৰু ক্লাৰ্কে কিন্তু গোটেই সিৰিজটোত ভাল পাৰফৰ্মেঞ্চ দিছে বলিঙেৰ সৈতে লেনক্স 42ত 2টা স্পিনাৰ সেইজন গতিকে ভাল এজন স্পিনাৰ তেওঁলোকে উলিয়াই লৈ আনিলে গতিকে সেইটো এটা তেওঁলোকৰ কাৰণে ক্ৰেডিট যে নতুন প্লেয়াৰক আগবঢ়াই নিছে লেনক্স হওক দেন ক্লাৰ্ক হওক বলাৰসকল কিন্তু ভাল বলাৰ বনাই নিলে তেওঁলোকে এইটো সিৰিজৰ মাধ্যমে বাকী মিটচেলে 1 অভাৰ মাৰিলে 10 ৰান দেন গ্লেন ফিলিপছে 8 অভাৰত 54 ৰান উইকেট এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ গতিকে ক'বলৈ যদি যাওঁ আমি এইটোতো সিৰিজৰ মেন অফ দ্য সিৰিজ নিশ্চিতভাৱে ডেৰেল মিটচেলে পাব লাগে 2টা শতক কৰিছিলে তেখেতে এটা অৰ্ধ শতক ইমানখিনি ৰান কৰাৰ পাছততো তেওঁৱে পাব লাগে এতিয়ালৈকে ঘোষণা হোৱা নাই মই ভিডিঅ'টো প্ৰস্তুত কৰি থকা সময়লৈকে এতিয়ালৈকে গতিকে এইটোতো নিশ্চিতভাৱে তেখেতকে দিব ডেৰেল মিটচেল মেন অফ দ্য সিৰিজটো গতিকে এটা কথা যে আমাৰ ইণ্ডিয়া যদিও বা গোটেই ষ্ট্ৰংগেষ্ট প্লেয়িং 11 নোমোৱা নাই তেওঁলোকৰো কিন্তু ষ্ট্ৰংগেষ্ট প্লেয়িং 11 নোমোৱা নাই কাৰণ তেওঁলোকৰ সেইফালে মেট হেনৰীৰ নিচিনা মেইন বলাৰ কিন্তু নাই টিমত তাৰপাছত আপোনালোকে যদি চাবলৈ যায় সিফালে আপোনাৰ ৰাচিন ৰবীন্দ্ৰৰ নিচিনা প্লেয়াৰ নাই তেওঁলোকৰ আৰু আমাৰ ইণ্ডিয়াৰো নাই ইণ্ডিয়া হাৰ্দিক পাণ্ডিয়াৰ নিচিনা প্লেয়াৰ নাই হাৰ্দিক পাণ্ডিয়াৰ নিচিনা প্লেয়াৰ থকা হ'লে হয়তো আজি পৰিস্থিতি বেলেগো হ'ব পাৰিলেহেঁতেন বাকী আমাৰ ইণ্ডিয়া বুমৰাহৰ নিচিনা বলাৰ নাই সেইটো বাৰু বেলেগ কথা সামিকটোতো নল'লে টিমত ইমান দিনৰ পৰা অনুগ্ৰহ কৰি থকাৰ পাছতো সামিক লোৱা হোৱা নাই এইটো বেলেগ কথা যি কি নহওক ফুল ষ্টেণ্ড নহয় কিন্তু 70% ফুল ষ্টেণ্ড আছিলে 100% ফুল ষ্ট্ৰেন্থত এটা টিমেও খেলা নাই কিন্তু 70% ফুল ষ্ট্ৰেন্থৰ টিম আছিলে কিন্তু দুইটা টিমৰ যদি আমি ক'বলৈ যাওঁ কথা 70% ফুল ষ্ট্ৰেন্থ টিম আছিলে গতিকে বেয়াটো লাগিবই বছৰ 2026 চনৰ প্ৰথমখন খেল হয় এখন প্ৰথমটো সিৰিজ হয় প্ৰথমখন খেলত বাৰু জিকিছিলে সিৰিজটো কিন্তু হেৰুৱাবলগীয়া হৈছে 2026ৰ আৰম্ভণি নতুন বছৰৰ কিন্তু আৰম্ভণি টিম ইণ্ডিয়াৰ কাৰণে একদম ভাল হোৱা নাই গেলিলে বুলি ক'ব লাগিব এক প্ৰকাৰ ক'বলৈ গ'লে কিন্তু খেলখন আপুনি এজ এ ক্ৰিকেট ফেনৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে খেলখন যথেষ্ট ৰোমাঞ্চকৰ আছিলে বিশেষকৈ আমাৰ ভাল লাগিলে কোহলিৰ বেটিং চাই ভাল লাগিলে যিটো সদায় আমাৰ ভাল লাগে
হৰ্ষিতানেও আজি কিন্তু ৰকেট উৰাইছে, আজি কিন্তু বিস্ফোৰণ কৰিছে। বাকী নীতিশ কুমাৰ ৰেড্ডিয়েও নিজৰ কাম কৰি দেখুৱাইছে। গতিকে এই তেওঁলোকৰ খেল বেটিং চাই ভাল লাগিলে, কিন্তু সেয়াই মাজত অকণমান যদি 30-40 ৰানৰ ইফাল সিফাল থাকিলে সেই কামটো যদি 30-40 মান সেই জাদেজা আৰু সিফালে যদি আমি ক'বলৈ যাওঁ সেই শ্ৰেয়াছ আয়াৰ বা KL ৰাহুলৰ মই কথাটো নকওঁ বাৰু, তেওঁ আজি বৰ দুৰ্ভাগ্যবশত আউট হ'ল। এওঁলোকে যদি কৰিলে হ'লে তেতিয়া শ্ৰেয়াছ আয়াৰ আৰু জাদেজাক মই দুখটো দিব বিচাৰিম। মধ্যকমত তেওঁলোকে কিবা এটা নহয় কিবা এটা কৰি থৈ যাব লাগিছিলে, 20-30 ৰানৰ অৱদান তেনেকৈ কিবা এটা দি থৈ যাব পাৰিব লাগিছিলে। সেইটোৱে আজি খেলখন ইফাল সিফাল হোৱাৰ ক্ষেত্ৰত হ'ল। আৰু বাকী যি কি নহওক বলিঙতো খেলি মেলি আছিলে, বলিঙৰ বেষ্ট উলিয়াই অনাৰ দৰকাৰ আছে, বলিঙতো সাল সলনি দৰকাৰ আছে বুলি মই ভাবোঁ। বলিংটোতো অলপ কাম কৰিবলগীয়া আছে ইণ্ডিয়াত। এদিনীয়া 2027 চন 26 চনটো চলি আছে, 27 চন আপোনালোকে জানে কি আহি আছে, T20 এদিনীয়া ৱৰ্ল্ড কাপ, T20 ৱৰ্ল্ড কাপৰ পাছত এদিনীয়া ৱৰ্ল্ড কাপ। গতিকে তাৰ আগত কিন্তু টীম প্ৰস্তুত কৰা বহুত দৰকাৰ আছে। চিৰিজ হৰাটো একো নাই, হাৰিব পাৰে একো নাই, খেল ভালেই খেলিছে ইণ্ডিয়া, বেয়া খেলা নাই। অকণমান কেতিয়াবা কিবা কিবি হৈয়ে যায়, কাৰণ বিৰোধী টীমটোও ভাল কৰিব জিকিবলৈ আহে। সেইফালৰ পৰা যদি আমি চাবলৈ যাওঁ আৰু এটা কথা মই ক'ব বিচাৰিম যে প্ৰত্যেকটো চিৰিজত কিছুমান প্লেয়াৰ ট্ৰাইও কৰিব লাগিব দৰকাৰ। আজি আয়ুষ বাদনীক যেনেকৈ ট্ৰাই কৰিবলগীয়া আছিলে নকৰিলে, প্লেয়াৰ ট্ৰাই কৰিব লাগিব, সময়মতে ৰিস্ক ল'ব পাৰিব লাগিব। জাদেজাক আজি বাহিৰ কৰি ৰিস্কটো ল'ব পাৰিব লাগিছিলে গৌতম গম্ভীৰ বা অধিনায়কে, সেইটো নকৰিলে, সেইটো কৰিব লাগিছিলে। আৰু অষ্ট্ৰেলিয়াৰ মাইণ্ডছেট কেনেকুৱা, অষ্ট্ৰেলিয়াৰ নিচিনা টীম হোৱালে উলিয়াই দিলে হ'লে, পাৰফৰ্মেঞ্চ নকৰা প্লেয়াৰ উলিয়াই দি নতুনকৈ খেলালে হ'লে, সেইটো তেনেকুৱা মাইণ্ডছেট লোৱাৰ দৰকাৰ আছে। আৰু অনাগত যিবিলাক চিৰিজ আহিব আৰু 6 মাহমানলৈকেতো হয়তো এদিনীয়া চিৰিজ নাইয়ে নেকি তেনেকুৱা। ইয়াৰ পাছত আহি যাব আপোনাৰ T20 চিৰিজ, 5খন T20 দীঘলীয়া চিৰিজ নিউজিলেণ্ডৰ লগত, তাততো জিকিম বুলি আশা কৰিছোঁ। ইয়াত হৰাৰ যিটো প্ৰতিশোধ তাত জিকি পেলাই ল'ব লাগিব। আৰু মেইন কথাটো হ'ল যে তাৰপাছত T20 ৱৰ্ল্ড কাপ আহিব, T20 ৱৰ্ল্ড কাপ চলিব অলপ দিন, তাৰপাছততো IPL আহিব। গতিকে নেক্সট 6 মাহমানলৈ আপোনালোকে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাক এদিনীয়াত দেখিবলৈ নাপায়, ইণ্ডিয়ান টীমত দেখিবলৈ নাপায়। 6 মাহৰ পাছতহে আপোনালোকে ইণ্ডিয়ান টীমত দেখিবলৈ পাব বিৰাট ৰোহিতক। গতিকে বিৰাট ৰোহিত গ'ল। বাকী ৰোহিতে ইয়াৰ আগৰ চিৰিজটোত ভালেই খেলিছিলে, এইটো চিৰিজত কিন্তু ইমানো বৰ বিশেষ হোৱা নাই। ষ্টাৰ্টবিলাক পাইছে, ৰোহিতে ষ্টাৰ্ট পাই আছে ধুনীয়াকৈ, ষ্টাৰ্ট ভালেই পাই আছে, কিন্তু দীঘল কৰিব পৰা নাই। কোহলিয়ে যেনেকৈ দীঘল লৈ গ'ল, ৰোহিতৰ ক্ষেত্ৰত মই দেখিবলৈ পালোঁ এইটো চিৰিজত যে ষ্টাৰ্ট পায়ো দীঘলীয়া নিব নোৱাৰিলে। বাকী যি কি নহওক ইয়াৰ পাছততো ডাইৰেক্ট T20 চিৰিজ আৰু T20 ৱৰ্ল্ড কাপ আহি আছে, সেইবিলাকৰ ওপৰত আমাৰ দৃষ্টি থাকিব, ভিডিঅ' আহিয়ে থাকিব। তাকে আপোনালোকে এই ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব, ক্ৰিকেট সমৰ্থকসকললৈ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব। আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ, ধন্যবাদ। হাইপ দি দিব, আজিকালি এটা মানুহে 4টাকৈ হাইপ দিব পাৰে, হাইপ দিলে ইউটিউবে ভিডিঅ'বিলাক বেছিকৈ আগবাঢ়ে, তেতিয়া আমাৰ চেনেল আগবাঢ়ি যোৱাত সুবিধা হয়। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ, ধন্যবাদ।